আসাম ভয়েসৰ দৰ্শকসকলক স্বাগতম জনাইছো। মধ্যকালীন অধিৱেশন 3 দিনীয়া কাৰ্যসূচীৰে নগাঁও চহৰত অনুষ্ঠিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় সহস্ৰাধিক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। এই সভাত মূলতঃ এটা বিষয় অতিকে বেছি আলোচনা হৈছে, সেই বিষয়টো হ'ল যোৱাকালি অসম বিধানসভাত কেইবাখনো আইন গৃহীত কৰিছিলে। তাৰ এখন আইন আছিল ভূমি সম্পৰ্কীয় আইন, যিখনক কোৱা হৈছে আসাম লেণ্ড ৰেগুলেশ্যন এক্ট। এই এক্টখনৰ সম্পৰ্কত যথেষ্ট প্ৰতিনিধিসকলে আলোচনা কৰিছে আৰু প্ৰকৃতপক্ষে সেই যিখন আইন, সেই আইনখন গোৱালপাৰাৰ একাংশ ভূমি মাজুলী আৰু বৰদোৱাৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ সামৰি যি সংৰক্ষণৰ ব্যৱস্থা কৰিছে আংশিকভাৱে, সেই কথাটো আচলতে আংশিকভাৱে চৰকাৰে কৰিছে আৰু আমাৰো কিছু কিছু প্ৰতিনিধিয়ে আংশিকভাৱে এই যিখন আইন, এই আইনখনক সমৰ্থন কৰিছে। কিন্তু আমি কেতিয়াও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভূমি সম্পৰ্কত এখন আংশিক আইন বিচৰা নাই। আমি এখন পূৰ্ণ পৰ্যায়ৰ আইন বিচাৰিছোঁ, যিখন আইনৰ জৰিয়তে খিলঞ্জীয়া মানুহ সুৰক্ষিত হয়, যিখন আইনৰ জৰিয়তে বহিৰাগত আৰু প্ৰব্ৰজিত মানুহে ভূমি অধিকাৰৰ পৰা বঞ্চিত হয়। এইকেইদিন খুবেই মিয়া প্ৰসংগটো আলোচনা হৈছে, অৰ্থাৎ বংগমূলীয় যিবিলাক প্ৰব্ৰজিত নাগৰিক, সেই সম্পৰ্কে খুব বেছি আলোচিত হৈছে। গতিকে আমি এই যি প্ৰব্ৰজিত মানুহৰ পৰা যেনেধৰণে খিলঞ্জীয়া মানুহৰ ভূমিকে আদি কৰি আন আন অধিকাৰ যেনেধৰণে ক্ষতিগ্ৰস্ত হৈছে, ঠিক তেনেধৰণে বহিৰাজ্যৰ পৰা অহা যিবিলাক বহিৰাগত, সেই বহিৰাগত মানুহৰ পৰাও খিলঞ্জীয়া মানুহৰ ভূমি সমস্যাকে আদি কৰি ভূমি অধিকাৰকে আদি কৰি আন আন অধিকাৰ খৰ্ব হৈছে। গতিকে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰি প্ৰব্ৰজিত আৰু বহিৰাগত আগ্ৰাসিত কোনো মানুহক যাতে ভূমিৰ অধিকাৰ দিয়া নহয়, তেনেধৰণে এখন যিখন সাৰ্বজনীন বা সামগ্ৰিকভাৱে জাতিটোক আৰু ৰাজ্যখনক সুৰক্ষিত কৰিব পৰা আইন আজিৰ প্ৰতিনিধি সভাই কামনা কৰিছে। সেই কথাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ এনেধৰণে আমি বিবেচনা নকৰোঁ। কোনোবাই পেটৰ তাৰণাত শ্ৰমিক হিচাপে এখন জিলাৰ পৰা আন এখন জিলাত কাম কৰিবলৈ গৈছে, নিশ্চিতভাৱে তেওঁলোকক বাধা দিয়াটো উচিত নহয়, বা সেই বাধা দিলেও আমাৰ যিটো খিলঞ্জীয়াৰ অধিকাৰ, সেই খিলঞ্জীয়া অধিকাৰ নাপায়। খিলঞ্জীয়া অধিকাৰ পাবলৈ হ'লে যি প্ৰব্ৰজিত যিবিলাক প্ৰব্ৰজনকাৰী, সেই প্ৰব্ৰজনকাৰীক ৰোধ কৰিব লাগিব। খিলঞ্জীয়া অধিকাৰ পাবলৈ হ'লে বহিৰাগত যিবিলাক ব্যক্তি, সেই ব্যক্তিক ৰোধ কৰিব পাৰিব লাগিব। তাৰ একমাত্ৰ উপায় হৈছে ইনাৰলেণ্ড পাৰ্মিট, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ জৰিয়তেহে অসমৰ খিলঞ্জীয়া মানুহে ভূমিকে আদি কৰি আন আন বিষয়ত সুৰক্ষিত হ'ব। গতিকে এখন জিলাৰ পৰা আন এখন জিলাত কাম কৰিবলৈ যোৱা শ্ৰমিকক বাধা দিলে আমাৰ সমস্যাটো কেতিয়াও সমাধান নহয়।